হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইচএছ ৰিজাল্টছ 2024 হাই ছেকেণ্ডেৰী ৰিজাল্ট যিহেতু আজি দিয়া কথা আছিলে বন্ধুসকল, মই ভিডিঅ' বনাইছিলোঁ আপোনালোকক আৰু প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাইছিলে। আপোনালোকে ফেক বুলি ক'ব নোৱাৰে ভিডিঅ'টো বন্ধুসকল, যিহেতু টুইট কৰিছিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে জনাইছিলে যিহেতু আজি দিম বুলি। কিবা কাৰণত আজি দিব নোৱাৰিলে বন্ধুসকল। নেক্সট 27 তাৰিখ মানে ৰিজাল্টটো দিয়া হ'ব, 27 এপ্ৰিল, নহ'লে মে 1ষ্টতে প্ৰথম সপ্তাহতে ৰিজাল্টটো দিব। আৰু আপোনালোকে এইবাৰ নতুন এটা নিয়মত আপোনালোকে ৰিজাল্টটো চেক কৰিব লাগিব। ইয়াৰ কাৰণে কেনেকৈ চেক কৰিব, মাত্ৰ এটা ক্লিকতে পাৰিব চেক কৰিবলৈ। ভিডিঅ'টো আমি সকলোখিনি কথা আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকে এপছ এটা ডাউনলোড কৰিব লাগিব। এপছ ডাউনলোড কৰি আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ প্লে ষ্ট'ৰটো অ'পেন কৰিব, আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব AHSE ৰিজাল্টছ 2024 বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত এটা এপছ পাব, এইটো দেখিছে ফাৰ্ষ্টতে উপলব্ধ বুলি এপছ এটা আছে, উপলব্ধ এই দেখিলে আপোনালোকে। এই উপলব্ধ এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। 13 MBৰ হয়, বেছি নহয়। মই যিহেতু ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰি ল'ব। মই অ'পেন কৰিছোঁ। ইনষ্টল কৰাৰ পিছত এনেকৈ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব, ৰিজাল্টছ শিক্ষা বুলি। ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ মোবাইল নম্বৰ এটা দিব। মোবাইল নম্বৰ এটা দি নামটো দিব ষ্টুডেণ্টৰ, যাৰ আপোনালোকে ৰিজাল্ট চেক কৰিব বিচাৰে, বা বেলেগৰ দিলেও হ'ব আপোনালোকে। হুইচ ষ্ট্ৰীম আৰ ইউ ইন, ষ্ট্ৰীমটো কি আছিলে ষ্ট্ৰীমটো ইয়াত চিলেক্ট কৰিব। ইয়াত দেখিছে আপোনালোকে আৰ্টছ, কমাৰ্চ, ছায়েন্স, ভকেশ্যনেল, 4টা অপশ্যন আহিছে। আপোনালোকৰ যিটো ষ্ট্ৰীম হয় ষ্ট্ৰীমটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত ৰেজিষ্টাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। আৰু এনেকুৱা নহয় বন্ধুসকল যে আপোনালোকে অকল এপছতহে পাৰিব, ৱেবছাইটত নোৱাৰিব। ৱেবছাইট 10টা মুকলি কৰা হৈছে, তাৰ ভিতৰত এইটো এটা www.results.shiksha। এই ৱেবছাইটৰ এটা এপছটো আছে, এইটো এপছ দেখিলে আপোনালোকে ৰিজাল্ট শিক্ষা যিটো ৱেবছাইট আছে, আৰু 9টা ৱেবছাইট আছে। আপোনালোকে যিকোনো ৱেবছাইট ভিজিট কৰি পেলাই, ৱেবছাইট চাৰ্চ কৰি পেলাই আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু যিদিনাখনে ৰিজাল্ট দিয়া হ'ব সেইদিনাখনে এইটো অ'পেন হৈ যাব পেজখন। আপোনালোকে ৰোল নম্বৰটো দি পেলাই ছাবমিট কৰি পেলাই ৰিজাল্টটো চেক কৰিব পাৰিব। গতিকে গম পালে। আৰু এইটো তেনেই সহজ বন্ধুসকল, এপছটো ডাউনলোড কৰিলেই হ'ল। ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰিব। এইটো তেনেই সহজ প্ৰচেছ বুলি ক'ব পাৰিব বন্ধুসকল, তেনেই চিম্পুল প্ৰচেছ। যিহেতু ৱেবছাইটত পূৰা ছাৰ্ভাৰ ডাউন হৈ থাকে, আপোনালোকে এনেকৈ এপছটো ডাউনলোড কৰিয়ে সহজে ৰিজাল্টটো চাব পাৰিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যিদিনাখন ৰিজাল্ট দিব তাৰ আগদিনাখনে মই জনাই দিম ভিডিঅ'ৰ জৰিয়তে আপোনালোকক। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় কেনেকৈ চেক কৰিব পাৰি। আৰু যদি কিবা সুধিবলগীয়া হয় কমেণ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।